নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণ য়োজনাৰ 18 নং কিস্তি ধন কেতিয়া দিব আৰু যিসকলে এতিয়ালৈকে 70 নং কিস্তি ধন পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আৰু নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। আজিৰ প্ৰথমটো খবৰে হৈছে পিএম কিষাণক লৈ। যিসকল কৃষক এতিয়ালৈকে 70 নং কিস্তি ধন পোৱা নাই তেওঁলোকে যদি সেই 70 নং কিস্তি ধন 2000 টকাটো 18 নং কিস্তিৰ ধনৰ 2000 টকাৰ লগত পাব বিচাৰিছে তেন্তে তেওঁলোকৰ বাবে কেইবাটাও নতুনকৈ আপডেট আহিছে। সেই আপডেট যদি তেওঁলোকে ঠিক কৰে তেতিয়াহে 70 নং কিস্তি ধনটো 18 নং কিস্তি ধনৰ লগত লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, বেছিভাগ কৃষকে 70 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হোৱাৰ কাৰণ দুটাই আছে। হয়তো কিছুমানৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে আৰু কিছুমানৰ হয়তো KYC টো কমপ্লিট নকৰাৰ বাবে। আৰু এই বিষয়ক লৈ ইতিমধ্যে মই এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিছোঁ বা তেওঁলোকৰ লগত মই কথা পাতিছোঁ। তেওঁলোকে কৈছে বেছিভাগ কৃষকে হয়তো বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই আৰু হয়তো কিছুমানৰ KYC টো কমপ্লিট নকৰাৰ বাবে তেওঁলোকে 70 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি 70 নং কিস্তিৰ ধন 2000 টকাটো লাভ কৰিব বিচাৰিছে তেন্তে 18 নং কিস্তিৰ ধন দিয়াৰ আগতে আপোনালোকে পোনপ্ৰথমতে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব লাগিব। আৰু ইতিমধ্যে মই বেনিফিচিয়াৰী ষ্টেটাছটো কেনেকৈ চেক কৰে ভিডিঅ' বনাই আপলোড কৰিছোঁ, সেইসমূহ ভিডিঅ' চাব। আৰু যদি আপোনালোকে মোবাইলত নোৱাৰিছে তেন্তে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি ল'ব। আৰু যদি বেনিফিচিয়াৰী ষ্টেটাছত যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট ছেডিংটো নহৈ আছে তেন্তে আপোনালোকে নতুনকৈ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খোলাই ল'ব আৰু সেই একাউণ্টত পিএম কিষাণৰ ধনসমূহ সোমাব। আৰু যদি আপোনালোকৰ KYC টো নট ডান বুলি লিখা আছে বা হৈ আছে তেন্তে আপোনালোকে CSC চেণ্টাৰত KYC টো কমপ্লিট কৰিব লাগিব, অৰ্থাৎ বায়োমেট্ৰিক আপডেট দিব লাগিব ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে। আৰু যদি অন্যথা আপোনালোকৰ যিকোনো ক্ষেত্ৰত যদি মাটিৰ লেণ্ড ছেডিংটো নহৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। আৰু যদি আপোনালোকৰ বেলেগ কিবা ভুল হৈ আছে তেন্তে আপোনালোকে সেই ভুলখিনি নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিলে গম পাব। আৰু বন্ধু বান্ধৱীসকল, এইখিনি যদি আপোনালোকে CSC চেণ্টাৰত ঠিক কৰিব পাৰিলে ঠিকে আছে, আৰু যদি নোৱাৰে এগ্ৰিকালচাৰ অফিচত যাব আৰু তাতে আপোনালোকৰ কোনো ধৰণৰ পইচা পাতি নলয়, বিনামূলীয়াকৈ আপোনালোকৰ যিখিনি ভুল হৈ আছে সেইখিনি শুধৰাই দিব। আপোনালোকৰ নথিপত্ৰ যিখিনি আধাৰ কাৰ্ড হওক, বেংক পাছবুক হওক, যিখিনি ভুল হৈ আছে সেইখিনি ডকুমেণ্টছ লৈ গৈ আপডেট দিয়াব আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ। আৰু আহিবলগীয়া 18 নং কিস্তিৰ ধনৰ লগত এই 2000 প্লাছ 2000 4000 টকাকৈ লাভ কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এগ্ৰিকালচাৰ অফিচৰ সৈতে যোগাযোগ কৰিব বিচাৰে, মোবাইল নম্বৰ আছে, হেল্পলাইন নম্বৰ, তাতে আপোনালোকে সেই নম্বৰত যোগাযোগ কৰি আপোনালোকৰ অসুবিধাসমূহ অৱগত কৰিব পাৰিব আৰু কেনেকৈ সমাধান কৰে তেওঁলোকে কৈ দিব। বন্ধু বান্ধৱীসকল, বহুত কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে 70 নং কিস্তি ধন দিয়াৰ আগতে, আৰু এতিয়াও নতুনকৈ ভেৰিফিকেশ্যনৰ কামসমূহ চলি আছে পিএম কিষাণৰ। কাৰণ বহুতো ভুৱা কৃষকে পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছে আৰু তাক লৈ চৰকাৰে ইতিমধ্যে বহুত হুঁচিয়াৰ হৈ গৈছে। গতিকে যিসকলে ভুৱা কৃষক হয় তেওঁলোকে 18 নং কিস্তি ধনৰ পৰা বঞ্চিত হ'ব বুলি ঘোষণা কৰিছে। আৰু যিসকল যোগ্য কৃষক হয় তেওঁলোকে 18 নং কিস্তি ধন লাভ কৰিব বা আহিবলগীয়া যিখিনি ইনষ্টলমেণ্ট আছে পিএম কিষাণৰ সবিশেষ পাই থাকিব বুলিও ঘোষণা কৰিছে। আৰু বন্ধু বান্ধৱীসকল, এতিয়া মূল কথালৈ আহোঁ, 18 নং কিস্তি ধনটো কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। চাওক, পিএম কিষাণক লৈ ইতিমধ্যে ডাঙৰ ডাঙৰ আপডেট আহিছে। যদি আপোনালোকৰ ঘৰত চাকৰি থাকে তেতিয়াহ'লে পিএম কিষাণৰ ধনৰ পৰা নাম কৰ্তন হ'ব, বা নাম থাকিলেও আপোনালোকে পিএম কিষাণৰ ধনসমূহ নাপাব। বা এজন পৰিয়ালত যদি দুজন সদস্যই পিএম কিষাণৰ ধনসমূহ পাই আহিছিলে তেনে ক্ষেত্ৰত এজনে ধনসমূহ পাব, বা দুজনৰ নাম থাকিলেও এজনে পাব। বা যদি আপোনালোকে বেলেগৰ মাটিত খেতি কৰি আছে তেতিয়াহ'লে আপোনালোকে পিএম কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত হ'ব বুলিও ঘোষণা কৰিছে নতুন আপডেট অনুসৰি। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে 18 নং কিস্তি ধন পাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছৰ গোটেইখিনি তথ্যসমূহ ঠিকে থাকিব লাগিব, তেতিয়া আপোনালোকে 18 নং কিস্তি ধন পাব। আৰু 18 নং কিস্তি ধনৰ পিছত হয়তো বছৰি 8000 টকা কৰিব চৰকাৰে। আৰু ইতিমধ্যে নিৰ্মলা সীতাৰাম বিত্তমন্ত্ৰীয়ে তেওঁ কেবিনেটত প্ৰশ্ন উত্থাপন কৰিছে আৰু অতি শীঘ্ৰে হয়তো বছৰি 8000 টকা হ'বলৈ গৈ আছে। আৰু এতিয়া কথাটো হ'ল, আপোনালোকে যদি 18 নং কিস্তি ধন কেতিয়া দিব বহুতে সুধিছে। চাওক বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টত 6000 টকা প্ৰেৰণ কৰে 4 মাহ মূৰে মূৰে। অৰ্থাৎ 18 নং কিস্তি ধনটো
নৱেম্বৰৰ ভিতৰত আপোনালোকে 18 নং কিস্তি ধন পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব যদি আপোনালোকৰ তথ্যসমূহ ঠিকে থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যে 18 নং কিস্তি ধন নৱেম্বৰ মাহৰ ভিতৰত লাভ কৰিব। আৰু যদি PM কিষাণক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চাওক কি ক'লে। আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশ্যন কৰিছে অৰুণোদয়। কোনে কোনে কন্ট্ৰিবিউট কৰিছে? MGNৰেগা, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত চব আছে। কিন্তু কোনোবা যদি এটা ছিংগল স্কিমে এই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হ'ল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অট'মেটিক কমিব। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% হ্ৰাস পাইছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো। আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউচ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি বাই 36 to 19%। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ বিষয়ে কি ক'লে আপোনালোকে ইতিমধ্যে শুনিলে। আৰু অৰুণোদয় আঁচনি হোৱাৰ পিছত অসমত বহুতো দৰিদ্ৰ দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলাই আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় আঁচনি লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও আৰু গুৰুত্বপূৰ্ণ আপডেট আহিছে। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত কৈছিলে তেওঁ যে অক্টোবৰ মাহৰ আগতে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। অক্টোবৰ মাহৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হ'ব আৰু আপোনালোকে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু বান্ধৱীসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ, কিয়নো ইতিমধ্যে 5টাকৈ আঁচনি তেওঁলোকৰ বাবে আবেদনৰ কামসমূহ চলি আছে। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব আৰু যাৰ কাম ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে, আপোনালোকে মই ভিডিঅ' এটা আপলোড কৰিছোঁ, সেই ভিডিঅ'টো চাই নিজেও আপলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, নতুনকৈ ৰেচন কাৰ্ড কেতিয়া লাভ কৰিব বা নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কেতিয়া আবেদন কৰিব পাৰিব? চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ইলেকশ্যনৰ সময়ত কৈছিলে যে নতুনকৈ ৰেচন কাৰ্ড অক্টোবৰ মাহৰ আগতে প্ৰদান কৰিব, অৰ্থাৎ নতুনকৈ আপোনালোকে আবেদন কৰিব লাগিব। আৰু আবেদন ক'ত কৰিব? আপোনালোকে য'ত নেকি চৰকাৰী চাউল পায় বিনামূলীয়াকৈ, অৰ্থাৎ সুলভ মূল্যৰ দোকানত গৈ নতুনকৈ আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বছৰি 4 লাখ টকাতকৈ আয় কম আছে তেন্তে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব আৰু তেতিয়া আপোনালোকক চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব। তাৰ বাবে আপোনালোকে সুলভ মূল্যৰ দোকানত গৈ এপ্লাই কৰিব লাগিব। আৰু নতুনকৈ এতিয়ালৈকে ৰেচন কাৰ্ডৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হোৱা নাই। আৰু যেতিয়াই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হয়, মই এটা ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি চেনেলটোত নতুনকৈ আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো সকলোৱে চোৱাটো উচিত বা জনাটো উচিত। ধন্যবাদ। জয় আই অসম।